নমস্কাৰ বন্ধু-বান্ধৱীসকল, কি খবৰ? সকলোকে স্বাগতম জনাইছোঁ কনচেপ্ট ক্ৰেকাৰৰ এক নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'খনৰ লৈ আহিছোঁ HSLC আৰু HSৰ ষ্টুডেণ্টসকলৰ বাবে। নিৰ্বাচনৰ পিছদিনাই ঘোষণা হ'ব মেট্ৰিক পৰীক্ষাৰ ফলাফল। নিৰ্বাচনী সভাৰ মাজতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনালে এই কথা। 9 এপ্ৰিলত নিৰ্বাচন আৰু 10 এপ্ৰিলত মেট্ৰিকৰ ফলাফল। 10 এপ্ৰিলত যদি মেট্ৰিকৰ ফলাফল দিয়া হয়, তেন্তে 11 বা 12 এপ্ৰিলতেই HSৰো ফলাফল নিশ্চিতভাৱে দিয়া হ'ব। যিসকল ছাত্ৰ-ছাত্ৰী এইবাৰ অৰ্থাৎ 2026 বৰ্ষত HSLC আৰু HS পৰীক্ষা দিছে, তেওঁলোকে 10 এপ্ৰিল আৰু 11 এপ্ৰিলত ফলাফলসমূহ ঘোষণা কৰা হ'ব আৰু ফলাফলসমূহ পাই যাব। ধন্যবাদ।